এজন গাড়ী চোৰে সাধাৰণ মানুহতকৈ ভালকৈ গাড়ী চলায়, দক্ষতাৰে গাড়ী চলায়। এজন বাইক চোৰে সাধাৰণ মানুহ এজনতকৈ বাইকখনৰ বিষয়ে বেছি জানে। তেওঁ বাইকখনৰ ক্ষেত্ৰত দক্ষ, কিন্তু বাইক বা গাড়ীখনৰ যিজন মেকানিকজন যোগ্য। দক্ষতা কেৱল জানিব লাগিব, কিন্তু যোগ্যতা হ'বলৈ হ'লে গোটেই বিশ্লেষণটোৰ লগত, গোটেই পৰিকাঠামোটোৰ লগত নিজক সম্পৃক্ত কৰিব পাৰিব লাগিব। যোগ্যতা কেতিয়াও নেতিবাচক হ'বই নোৱাৰে। আৰু এই অনুষ্ঠানটোৰ পৰা গৈ আপোনালোক এদিন বিভিন্ন পেছাৰ লগত জড়িত হ'ব, কোনোবা শিক্ষকতাৰ লগত জড়িত হ'ব, কোনোবা অধ্যাপনাৰ লগত জড়িত হ'ব, কোনোবা সমাজ সেৱাৰ লগত জড়িত হ'ব, কোনোবা ৰাজনীতিৰ লগত জড়িত হ'ব, কোনোবা কৃষি কৰ্মৰ লগত জড়িত হ'ব। মই এটাই অনুৰোধ জনাম, ভৱিষ্যতৰ দিনত আপোনালোক যি ক্ষেত্ৰতে নাথাকক কিয়, আপোনালোকক জানিব লাগিব যে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ পৰা অহা। আপোনালোকৰ প্ৰতিটো কাম কাজত সেই কথাখিনি স্পষ্ট হ'ব লাগিব, সংস্কাৰ স্পষ্ট হ'ব লাগিব, সততা স্পষ্ট হ'ব লাগিব।